শিৱসাগৰৰ ভটিয়াৰপাৰত অৱস্থিত ONGCৰ RDS 147 নম্বৰৰ ৰিগটো লিজত লৈ থৈছে SK পেট্ৰ নামৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানে আৰু সেই ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে অতি গাফিলতিৰে কাম কাজ কৰাৰ বাবে পৰিচালনা কৰাৰ বাবে গেছ নিৰ্গমন হ'বলৈ পালে বুলি অভিযোগ তুলি আজি সেই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। মই দেখাইছো SK পেট্ৰ লিমিটেডৰ শিৱসাগৰ ফুকন নগৰত অৱস্থিত কৈলাশ ভৱন ঘেৰাও কৰি বিৰলাচি থানাই এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। উত্তপ্ত পৰিস্থিতি মই দেখাইছো, মই সন্মুখৰ পৰা দেখুৱাবলৈ আহ্বান জনাইছো হকিকত এয়া বিৰলাচি থানা অসমে এধৰণে SK পেট্ৰ লিমিটেড প্ৰতিষ্ঠানৰ শিৱসাগৰ ফুকন নগৰ স্থিত কৈলাশ ভৱন তথা কাৰ্যালয়টো ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। নেতৃত্বত আছে শৃংখল কলিহা। এয়া মই দেখুৱাইছো যে 2023 চনতো SK পেট্ৰ নামৰ SK পেট্ৰ লিমিটেডে গেলেকীত এটা ৰিগ লৈছিলে লিজত। সেই ৰিগটো আচলতে জুই লাগিছিলে সেই সময়ত আৰু বৰ্তমান একে পৰিস্থিতি শিৱসাগৰৰ ভটিয়াপাৰত স্থিত সেই ৰিগটোত আৰু সেই ৰিগটো যি মালিক স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালাকো গ্ৰেপ্তাৰৰ দাবী জনাইছে। শৃংখল চলিহাৰ SK পেট্ৰ গেট খুলি দিয়ক, ইহঁতৰ লগত হিচাপ আছে। SK পেট্ৰই খিলঞ্জীয়া মানুহৰ লগত হেতালি খেলিছে শ্ৰীকৃষ্ণ আগৰৱালাই আৰু ONGCয়ে সমূহ ঠিকা বাতিল কৰক। আৰু এইজন ল'ৰা দেউতাক SK পেট্ৰত থাকোঁতে ঢুকাই গ'ল কাম কৰি থাকোঁতে। ইয়ালৈ ক্ষতিপূৰণ বিচাৰি আহিলে কৃষ্ণ আগৰৱালাই খেদিছে ইয়াৰ পৰা আৰু আজি কৃষ্ণ আগৰৱালাক ইয়াৰ পৰা খেদিম। পুলিচ আঁতৰাই দিয়ক, খিলঞ্জীয়াৰ স্বাৰ্থ আঁতৰাই দিয়ক। কাৰ্যালয়ে প্ৰৱেশদ্বাৰ ভাঙি সোমাই যাবলৈ চেষ্টা চলাইছে বিৰলাচি থানাই অসমে। এতিয়া মই দেখুৱাইছো SK পেট্ৰ লিমিটেড প্ৰতিষ্ঠানৰ শিৱসাগৰৰ ফুকন নগৰত অৱস্থিত কাৰ্যালয়ৰ সন্মুখত এনেধৰণে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰলাচি থানা অসমে। এয়া মই দেখুৱাইছো উত্তপ্ত পৰিস্থিতি। আৰক্ষীয়ে নিৰাপত্তাৰক্ষীয়ে এনেধৰণে বাধা দিয়াৰ চেষ্টা কৰিছে যদিও কিন্তু ক্ষান্ত হোৱা নাই বিৰলাচি থানা অসম। সেই SK পেট্ৰ নামৰ যি প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানটোৱে আচলতে গাফিলতিৰে ৰিগটো চলাই থকাৰ বাবে জুই লাগিছে বুলি অভিযোগ। ওলাই আহিব লাগিব। কৃষ্ণ আগৰৱালাই শিৱসাগৰ কৃষ্ণ আগৰৱালাৰ বাপেকৰ সম্পত্তি নহয়, সি পইচা আছে বুলি কৃষ্ণ আগৰৱালাই জাতিক ঠগিব, এইবিলাক নচলিব। নহব, কোনো কাৰণত গুণ্ডামি সহ্য কৰা নহয়। মোৰ দেউতাক যেতিয়া ঢুকাইছিলে ৰাজগড় মৰাণত, তেতিয়া মোৰ নমস্কাৰ, মোৰ নাম আছিল ঋতুৰাজ হাজৰিকা, মোৰ দেউতাৰ নাম আছিলে বিশ্ব হাজৰিকা। যেতিয়া মোৰ দেউতাই মৰাণ ৰাজগড়ত আপোনাৰ শুকানী যেতিয়া এক্সিডেণ্টত ঢুকাইছিলে, সকাম পাতিবলৈ পাই আপোনাৰ 70,000 মান টকা এটা কৰ্মচাৰীৰ পৰা তুলি পিনি দিছে, কৃষ্ণ আগলীয়া নিজে নাই দিয়া। যেতিয়া আমি সকাম পতা এমাহমানৰ পিছত আমি মই বা আহিছিলোঁ, তেতিয়া কৈছে সেই 70,000 টকাটোৱে দিলোঁ আৰু এটকা নিদিওঁ বুলি কৃষ্ণ আগলীয়া ওপৰৰ পৰা তললৈ নামি নাহিলে। যিজন জিতেন শৰ্মা বুলি কয় এইচাৰজন আছে, এইচাৰজন আহি সেইটোৱে পইচা দিলে আৰু এটকা পইচা নিদি বুলি আমাক পঠিয়াই দিছে। তাৰপৰা ইয়াৰ উচিত তদন্ত হ'ব লাগে। নহয়, কথাবিলাক হৈছে পইচাটোতো এতিয়া দিব লাগিব কৃষ্ণ আগৰৱালাই। ওলাই আহি আমাক ইয়াত প্ৰতিশ্ৰুতি দিব লাগিব, চেক দিয়ে কি দিয়ে, চেক দিয়ে কেছ দিয়ে দিব লাগিব। আজি নিদিয়ে, কৃষ্ণ আগৰৱালাক আগতে এবাৰ কাণত ধৰাই থৈছো নহয়, এতিয়া আকৌ কাণৰ তলত দুচৰ দি দিম, কি কথা আছে? কিন্তু কৃষ্ণ আগৰৱালাই পইচা দিব লাগিব। তাৰ চৰম আছে নাই? তাক এবাৰ আমি কাণত ধৰাইছিলো নহয়, তাৰ পিছতো চৰম নাই। নিশ্চয় এই ল'ৰাটোক দিব লাগিব আৰু যিখিনি ONGCয়ে কি দিয়া দিব সেইটো আমি ONGCৰ লগত আমি আলোচনা কৰিম, প্ৰতিবাদ কৰিম, যি কৰিব লাগে কৰিম, প্ৰয়োজনত ONGC বন্ধ দিম। কিন্তু ই কি দিব এতিয়া? কৃষ্ণ আগৰৱালাই কি দিব? ভটিয়াবাৰবাসীক দিব লাগিব। প্ৰত্যেক ঘৰকে একদিন গ'ল, একদিন কৃষ্ণ আগৰৱালা তাত উপস্থিত হল। মুখ্যমন্ত্ৰী আহিলে, ই আকৌ মুখ্যমন্ত্ৰীতকৈ ওপৰত, ই নাযায়, তাৰ পইচা বেছি হ'ল মাৰোবাৰী। কিন্তু এইবিলাক ইয়াত চলিব দিয়া নহ'ব।
মাৰোৱাৰীয়ে ইয়াত পইচাৰ জোৰত খিলঞ্জীয়া মানুহৰ ওপৰত আতিশয্য চলাব আৰু আমি চাই থাকিম তাৰ গুণ্ডামি আমি চাই থাকিম তাক সুধিবচোন তাৰ অফিচৰ ভিতৰত মই কি কৈছিলো তাক হয় ইয়া মই দেখুৱাই আছো ইয়া কৃষ্ণ আগৰৱালা SK পেট্ৰৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে এনেধৰণেই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অনাগত সময়ত লক্ষণীয় হ'ব কৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে কি পদক্ষেপ লয় SK পেট্ৰ প্ৰতিষ্ঠানৰ যিগৰাকী স্বত্বাধিকাৰী সেই স্বত্বাধিকাৰী গৰাকী আজি 6টা দিনে ভটিয়াপাৰাবাসীৰ মনৰ কথা বুজ ল'বলৈ উপস্থিত নহ'ল ৰিকটোত কেনেধৰণে গেছ নিগমন হৈ আছে কি পদক্ষেপ লৈছে সেই কথা বুজ ল'বলৈ আহৰি নোলাল এই SK পেট্ৰ লিমিটেড প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী যাৰ বাবে এনেধৰণে আজি ক্ষোভিত হৈ পৰিছে ৰাইজ ক্ষোভিত হৈ পৰিছে বীৰলাচিত সেনা আৰু তেওঁ শীঘ্ৰেই উচিত তদন্ত কৰি গ্ৰেপ্তাৰৰ দাবী জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ